নতুন বছৰৰ পৰিকল্পনাৰে দৰঙত প্ৰতিষ্ঠা হ'ল মানৱতা নামৰ এটি সংগঠন। সমাজত মানৱীয়তা বৃদ্ধিৰ বাবে কাম কৰিব মানৱতাই। সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিকৰ উপস্থিতিত সিদ্ধান্ত গ্ৰহণ। মানৱতা পূব দৰং যিটো অনুষ্ঠান আজি আমি ইয়াতে উপস্থিত আছোঁ আৰু এই অনুষ্ঠানৰ দ্বাৰা আৰু এই অনুষ্ঠানটোৰ পৃষ্ঠপোষক হিচাপে আমি আইনুদ্দিন আহমেদ ডাঙৰীয়াক আমি জানিছোঁ আৰু তেওঁৰ আমন্ত্ৰণ মৰ্মে আজি প্ৰথম দিনটোত উপস্থিত আছোঁ আৰু আমি আশা ৰাখিছোঁ অনাগত দিনত এই অনুষ্ঠানৰ দ্বাৰা আমি মানৱতাৰ জয়গান গাই যাম। ধন্যবাদ। নতুন বছৰ নতুন আশা পৰিকল্পনাৰে নৱবৰ্ষৰ প্ৰথম দিনটোত দৰঙত প্ৰতিষ্ঠা লাভ কৰিলে মানৱতা নামৰ এটি স্বেচ্ছাসেৱী সংগঠন। দৰঙৰ পূব প্ৰান্তৰ অসহায় দুখীয়া দৰিদ্ৰ লোকক সহায় কৰাৰ উদ্দেশ্যে গঠন কৰা হ'ল মানৱতা নামৰ সংগঠনটো। অধিবক্তা আইনুদ্দিন আহমেদৰ নেতৃত্বত দলগাঁও প্ৰগতি সংঘত কেইবাজন সাহিত্যিক, সাংবাদিক আৰু বুদ্ধিজীৱীৰ উপস্থিতিত এই সংগঠনটো প্ৰতিষ্ঠা লাভ কৰে। 2025 চনৰ 1 তাৰিখত আমাৰ আইনুদ্দিন সাহেবে যেটা উদ্দেশ্য লৈ আহিলে মানৱতা পূব দৰং অনুষ্ঠানটো আজি শুভ উদ্বোধনী হ'ল আৰু ইয়াৰ উদ্দেশ্য বহুত মহৎ আৰু এই উদ্দেশ্যত মানৱ সম্পদ যে লুণ্ঠন হৈ আছে তাৰ যাতে আমি কমাব পাৰোঁ, তাৰ পৰিকল্পনা আমি কৰিব পাৰোঁ, তাৰ কাৰণে আমি ভৱিষ্যতে আমি আৰু পৰিকল্পনা কৰিম এই অনুষ্ঠানটোৰ জৰিয়তে। গতিকে এই অনুষ্ঠানটো এটা সৎ উদ্দেশ্য সফল হওক তাৰে কামনা কৰি সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ।